Hey, hello dear people. এই ভিডিওটো মই এই কাৰণে শুট কৰি আছো কাৰণ মই এটা বস্তু দেখি মোৰ বেয়া লাগিছে কথাটোত দুখিত কথা আনফৰচুনেট ইট ইজ why because কিছুমানে কৈ আছে যে এক্সামিনেশনস হ'ব লাগে কিছুমানে কৈছে যে এক্সামিনেশন হ'ব না লাগে এটা হ'ব না লাগে ইয়াত যে ডিজু ডিমট আছে নহয় এই ডিমট এই যেটা আমি ডিমট কৈ দিও মানে ডিফাৰেন্সেস ইন অপিনিয়ন তেতিয়া এই ষ্টুডেন্ট এই যিসকলে ষ্টুডেন্ট এই পঢ়িব পৰা নাই না যিসকলে প্ৰেছাৰত আছে যিসকলক এটা কনফিউজ ষ্টেটত ৰাখি থোৱা হৈছে যে ৰখি থাকক এটা ষ্টুডেন্টে যেতিয়ালৈকে আমি নকওঁ যে এক্সামিনেশন হ'ব না নাই এই ষ্টুডেন্টৰ ওপৰত মাৰ পৰে এই ষ্টুডেন্টৰ ওপৰত হাৰাশাস্তি হয় কিয় because they are 15-16 years old they are they are not 30-40 years old persons হিহঁতে ইমান খিনি স্ট্ৰেছ প্ৰেছাৰ হ্যান্ডেল কৰিব নোৱাৰে আমি আমাৰ টাইমত পাৰ নাছিলো মই ইমান নোৱাৰো কিন্তু এজন 16 ইয়াৰ্স 15 ইয়াৰ্সৰ ল'ৰা ছোৱালীয়ে ইমান খিনি প্ৰেছাৰ হ্যান্ডেল কৰিব পাৰিব জানো এটা হায়াৰ সেকেন্ডাৰী পঢ়ি থকা ষ্টুডেন্টে যেটো ইমান ইম্পৰ্টেন্ট এক্সাম কাৰণ হায়াৰ সেকেন্ডাৰী পিছত মেডিকেল ইঞ্জিনিয়াৰিং ইমান এন্ট্ৰেন্স দিব লাগে ষ্টুডেন্টজন এজনী ল'ৰা ছোৱালীৰ ওপৰত কিমান প্ৰেছাৰ থাকে তো সেই প্ৰেছাৰটো এজন ষ্টুডেন্টে হ্যান্ডেল কৰিব পাৰিব জানো যিসকলে কয় যে কিছুমান এক্সামিনেশন হোৱাটো বিচাৰে তো মই সেইসকলক ক'ব বিচাৰো যে যদি আপোনালোকে এইটো ভাবে যে 1:1 ৰেশিঅ'ত ষ্টুডেন্টে এক্সামিনেশন হোৱা বা নোহোৱাটো বিচাৰে তাৰ মানে 50% ষ্টুডেন্টে যদি এক্সামিনেশন হোৱাটো বিচাৰে আৰু 50% যদি নোহোৱাটো বিচাৰে তেন্তে আপোনালোকে ভুল ভাবি আছে 50% খেলা নহয় এটো 95 আৰু 5% খেলা ভালকে যদি ক'ব যাও এটো 99% আৰু 1% খেলা ইয়াৰ প্ৰুফ দিম মই যদি আপোনাক প্ৰুফ লাগে মই প্ৰুফো দিম মোৰ প্ৰত্যেকটো ভিডিওত আপোনালোকে চাওক প্ৰত্যেকটো ভিডিও প্ৰত্যেকটো কমেন্ট চাওক হে প্ৰত্যেকটো কমেন্টত এনেকুৱা আপুনি এটা কমেন্টও সাগে নাপাব পাৰে যেটো কমেন্টত কোনোবা এজন ষ্টুডেন্টে কৈছে যে আমাক এক্সাম লাগে হয়তো এটা কমেন্ট পাব দুটা কমেন্ট পাব দুটাতকৈ বেছি কমেন্ট নাপাব আৰু 70 80 100 প্ৰায় 100 মান কমেন্ট আহি গৈছে মই এক্সাক্ট ফিগাৰটো মনত নাই কিন্তু বহুত কমেন্ট আহিছে আৰু হেবোৰ সাবস্ক্ৰাইবাৰ মই জিমেইল একাউন্ট বুলি ভাবা নাই আপোনালোকে হেবোৰ জিমেইল একাউন্ট বুলি নাভাবিব সো কল আসামিজ ইনফ্লুয়েন্সাৰ যিসকলে চাই আছে সাবস্ক্ৰাইবাৰ্ছ বোৰ কেতিয়াও আমি জিমেইল একাউন্ট ভাবিব নালাগে হেহত মানুহ হয় হে মানুহসকলে যদি আমাক উঠাইছে আমাৰ ভিডিও চাই যদি সাবস্ক্ৰিপচন লৈছে সাবস্ক্ৰাইব কৰিছে তা আমি হিহঁতৰ কথা শুনিব লাগে আমি তেওঁলোক জাস্ট জিমেইল একাউন্ট বুলি ভাবিব নালাগে তো কথাটো কি যে যিসকলে কৈছে যে এক্সামিনেশন হ'ব লাগে তেওঁলোক 50% মানুহ নহয় 1% ষ্টুডেন্টৰ এটো মনত এটো তেওঁলোকক ফুল বস্তু কোৱা গৈছে যে এক্সামিনেশন হ'ব লাগে মই কৈছো কিয় যিসকল সেই 1% ষ্টুডেন্টে এক্সামিনেশন হোৱাটো বিচাৰে নহয় মই কওঁ তোমালোক ভাইটি ভণ্টিহঁত তোমালোকে যদি চাই আছা ভালকে যাবা ফৰ এক্সাম্পল তুমি এক্সামিনেশন চেণ্টাৰত গৈছা তুমি আৰু তুমি যদি ভাবিছা যে এটো আগৰ বছৰৰ দৰে 2018 19 20 নিচিনা আৰামছে পৰীক্ষাটো দিব পাৰিবা না নোৱাৰা তুমি মানে আৰামছে দিব ইয়াৰ আৰামছে তুমি পৰীক্ষা দিব নোৱাৰা আৰু সেই 1% ষ্টুডেন্ট যিসকল এক্সামিনেশন হোৱাটো বিচাৰে হিহঁতৰ 50% সেই 1%ৰ আকৌ 50% চশমা পিন্ধিব সেই 1%ৰ আৰু কি 0.5% ষ্টুডেন্টৰ উখা নিখা লোৱাৰ প্ৰবলেম থাকিব পাৰে আস্থামা এইবোৰ থাকিব পাৰে কাৰোবাৰ আকৌ তাৰ ভিতৰত কিছুমান এনেকুৱা ষ্টুডেন্ট আছে যে বেছি প্ৰেছাৰ সিচুৱেচন হ্যান্ডেল কৰিব নোৱাৰে কাৰোবাৰ প্ৰিপাৰেচন ভাল হোৱা নাই প্ৰিপাৰেচন ভাল নোহোৱাটো এটা স্বাভাৱিক কথা কিন্তু প্ৰিপাৰেচন ভাল হোৱা নাই লগতে এক্সামিনেশনৰ দুধুৰ অৱস্থা কোনো একো ক্লিয়াৰলি ক'ব পৰা নাই সেই টাইমত যদি এক্সামিনেশন চেণ্টাৰ দিব যায় এক্সাম তো ইয়াৰ কনস কি হ'ব পাৰে ইয়াৰ পইণ্ট কি হ'ব পাৰে নম্বৰ 1 পইণ্ট মাস্ক পিন্ধিছে চশমা পিন্ধিছে কাৰণ মাস্ক পিন্ধিব লাগিব গভৰ্ণমেণ্টৰ এছঅপি টো নিয়ম মানিব লাগিব যদি এক্সাম হয় আৰু এটো মানটো কোনো ভুল না মানিব লাগিব যদি এক্সাম হয় আৰু যদি বাই চান্স এক্সামিনেশন চেণ্টাৰত মাস্ক পিন্ধিছে চশমা পিন্ধিছে আৰু পেপাৰ লিখিছে তো এদৰে কি হ'ব এই যেটো এই হাকে কৰিলে যে চশমাটো বগা পৰি যায় ষ্টুডেন্টজনে এই ল'ৰা বা ছোৱালীজনে ৰুমাল এটাছ মুছিব লাগিব এই গেঞ্জিৰে মুছিব লাগিব ল'ৰাজনে মুছি থাকক তাৰ পিছত ল'ৰাজনে কি হ'ব প্ৰেছাৰ হৈ যাব চশমা খুলিলে মই ভালকে দেখা নাপাও মই চশমা পিন্ধিলেও লিখিবলগীয়া হ'ল তাৰ পিছত মাস্ক পিন্ধি আছে এটা ঘাম ওলাব প্ৰেছাৰ পৰা ঘাম ওলাব ঘামটো এনে ওলাই কিন্তু যেহেতু মাস্কটো পিন্ধি আছে এটা প্ৰেছাৰ অলৰেডি আছে কাৰণ মাস্ক খুলিলে ল'ৰা ছোৱালীৰ ভয় লাগি যাব ল'ৰা বা ছোৱালীজনীৰ আৰু ওপৰত 5 ষ্টাৰ হোটেলতো ল'ৰা বা ছোৱালীজনী এক্সাম নিদিয়ে 5 ষ্টাৰ হোটেলতো এক্সাম দিব আমাৰ গভৰ্ণমেণ্ট স্কুলবোৰত কিছুমানৰ তো ফেনৰ ভালকে ব্যৱস্থা নাথাকিব মই নিজে এক্সাম দি পাইছো আৰু যদি আপুনি মেট্ৰিক এক্সাম দি পাইছে ষ্টেট বোৰ্ডৰ পৰা আপুনি মোক কমেন্টত ফেনৰ সিস্টেম ভাল হয় আপুনি যে টাইমত বা মই যে এক্সামত দিছো হেতু টাইম আছে ফেব্ৰুৱাৰীত বহুত ঠাণ্ডা দিন ৰাতিপুৱা উঠিব মন নাযায় বহুত ঠাণ্ডা দিনত আমি এক্সাম দিছো কিন্তু ষ্টুডেন্টবোৰে এই মে জুনৰ এই গৰম এই বহুত গৰমৰ দিনত এক্সাম দিব তো আপুনি মোক কওক ওপৰৰ পৰা গৰম ইপিনে মাস্ক ইপিনে চশমা ইপিনে এই গৰম আপোনাৰ ছোৱালীবোৰে যিবোৰ ইউনিফৰ্ম পিন্ধিব স্কুলৰ ল'ৰাবোৰে যিবোৰ ইউনিফৰ্ম পিন্ধিব সেইবোৰ গৰম মই গৰমৰ আপত্তি নাই
কিন্তু আমি ষ্টুডেণ্টক এনেকৈ কি মিছা এটা মানে কি পেনিকিং চিটুৱেশ্যনত দি দিম মানে যে তোমালোকে যোৱা তোমালোকে যি কৰা আমাৰ একো আহে নাযায় এনেকৈ ক'ম আমি ষ্টুডেণ্টক কোনোবাটো গাৰ্জেনেতো এইবোৰ নিবিচাৰিব ন কোনোবাই যে তাত ইমান এটা চিটুৱেশ্যন থাকিব যে ইমানখিনি টিচাৰ্ছ থাকিব ইমান হেল্থ ৱাৰ্কাৰ্ছ থাকিব এম্বুলেঞ্চ থাকিব পুলিচ থাকিব কাৰণ মেট্ৰিকৰ চেণ্টাৰত এনেতো আৰ্মি পুলিচ থাকিবই লগতে এইবাৰ হেল্থ ৱাৰ্কাৰ্ছো দিব লাগিব যদি কৰোণা যদি এইবোৰ ছেফটি মেজাৰ্ছ লয় তেন্তে হেল্থ ৱাৰ্কাৰ্ছ থাকিব এম্বুলেঞ্চো থাকিব লাগিব এম্বুলেঞ্চ থাকিব লাগিব কাৰোবাৰ যদি হেল্থ বেয়া হৈ যায় তেন্তে এম্বুলেঞ্চ থাকিব লাগিব ডক্টৰছ থাকিব লাগিব তাত গভৰ্ণমেণ্টে এইখিনি দিব যদি এক্সাম পাতে তাৰ মোক এইটো কথা কওক যদি কোনোবা এজন ষ্টুডেণ্টৰ ল'ৰা বা ছোৱালীৰ যদি সেইখিনি টাইমত ব্ৰেইনটো যদি কাম নকৰা হৈ যায় ভয় লাগি যায় যদি তাই ভমিট কৰি দিয়ে তাই যদি এক্সাম লিখিব নোৱাৰে তাক এক্সট্ৰাকৈ টাইম দিব জানো তাই এক্সট্ৰাকৈ টাইম দিয়া প্ৰভিজন আছে জানো সুবিধা আছে জানো আপুনি মোক কওক কমেণ্টত নেক্সট কথাটো কওক কিছুমানে বিচাৰে কিছুমানে কৈ আছে যে আমাক মেট্ৰিক নহ'লে হায়াৰ ছেকেণ্ডেৰী নহ'লে আমাৰ এক্সামিনেশ্যন জব প্ৰস্পেক্ট আমাৰ চাকৰিৰ অসুবিধা হ'ব কিছুমানে এইটো মানে কমেণ্ট দি দিলে এইটো কমেণ্ট মানে কি নাভুত নাচুত কমেণ্ট দি দিলে মানে এইটো কেনেকৈ হ'ব পাৰে কোৱা ষ্টুডেণ্টে MSc পাছ কৰা ষ্টুডেণ্টে চাকৰি নাপায় MA কৰা ষ্টুডেণ্টে চাকৰি নাপায় আৰু তুমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ কথা কৈ আছা PhD কৰা ষ্টুডেণ্ট এজনেও একদম ল' লেভেলৰ জবৰ কাৰণে এপ্লাই কৰে এনেকুৱা ৰেকৰ্ড আছে আমি নিউজ পেপাৰত দেখোঁ উইথ ডিউ ৰেচপেক্ট টু অল দ্য জবছ মই এইটো ক'ব বিচাৰিছোঁ তো তুমি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট তুমি মেট্ৰিক কমপ্লিট কৰা তুমি হায়াৰ ছেকেণ্ডেৰী কমপ্লিট নকৰাকৈ তুমি চিন্তা কৰিব নালাগে ভাইটি ভণ্টি হয় নো ওৱান উইল গিভ ইউ জবছ তুমি ষ্টেণ্ড কৰিলে তোমাক কোনো জব নিদিয়ে হায়াৰ ছেকেণ্ডেৰী তুমি ষ্টেণ্ড কৰিলে তোমাক কোনো জব নিদিয়ে ইণ্ডিয়াত জব পাবৰ কাৰণে মিনিমাম ক্ৰাইটেৰিয়া হ'ল গ্ৰেজুৱেশ্যন তাৰপিছত তুমি কম্পিটিটিভ এক্সাম ক্ৰেক কৰা তোমাৰ যি ক্ৰেক কৰা মন তুমি আৰামছে জব লোৱা ইণ্ডিয়াত জব আছে জব এনেকুৱা নহয় যে জব একদমেই নাই জব আছে সেইসকলে পাব যিসকলে ভালকৈ মেহনত কৰিব না কি এনেই কিবা ভুৱা প্ৰচাৰ চলাব বুজিছে মইতো বিচাৰিছোঁ যে ডিমত হ'ব নালাগে ইয়াত সকলোৱে আহি একগোট হ'ব লাগে এনেকুৱা নহয় যে আপুনি এক্সাম হোৱাটো বিচাৰে মই এক্সামিনেশ্যন নোহোৱাটো বিচাৰোঁ আপুনি যদি এক্সাম হোৱাটো বিচাৰে নহয় সেই এক্সামটো কোনো নৰ্মেল এক্সাম নহয় এইটো 2021 চনৰ এক্সাম 2020 চনত আমি লাকি আছিলোঁ যে কৰোণা অহাৰ আগতে আমাৰ এক্সামবোৰ খতম হৈ গৈছিল আমি তেতিয়া লাকি আছিলোঁ আমাৰ ষ্টুডেণ্টসকলে কিন্তু এই বছৰ আমি ইমান এটা লাকি নহয় যদি সেৱা CBSE বা অন্যান্য ICSE বৰ্ড আজি কেঞ্চেল কৰি দিলে মেট্ৰিক তেওঁলোকৰ বাকী ষ্টেট বৰ্ডবোৰো বন্ধ কৰি দিলে তো আমাৰ ষ্টেট গভৰ্ণমেণ্টে ইমান কিয় টাইম লগাই আছে ষ্টুডেণ্টক এনে মিছামিচিকেতো আমি ডিমত কৈ থাকিব নালাগে আমি জানো যে হাতৰ 5টা আঙুলি কেতিয়াও ছেম নহয় ডিফাৰেঞ্চেছ ইন অপিনিয়ন সদায় থাকিব মোৰ কোৱা অপিনিয়নটো আপোনাৰ লগত নিমিলিব পাৰে এণ্ড মই বুজিছোঁ কথাটো কিন্তু এই টপিকটোত আপোনাৰ আৰু মোৰ ডিমতৰ ইয়াত সম্ভাৱনা থাকিবই নালাগে কাৰণ আপোনাৰ মোৰ লগত কথা নাই ইয়াত কথা হৈছে ষ্টুডেণ্টৰ যিসকলে মেট্ৰিক দিব হায়াৰ ছেকেণ্ডেৰী দিব সিহঁতৰ সিহঁতে গোটেই বছৰটো কষ্ট কৰিছে মই এইটো কষ্টটো অথলে যাব কোৱা নাই অথলে যাব নিদিওঁ সেইকাৰণে মই কৈ আছোঁ ইয়াত কথাটো এইটো যে যদি ষ্টুডেণ্টক এক্সাম দিবলগীয়া হয় তেতিয়া সিহঁতৰ লগত ইনকুৱেলিটি কৰাৰ বাহিৰে একো নহ'ব সিহঁতে অনলাইন ক্লাছ কৰিছে CBSE সকলে অনলাইন ক্লাছ কৰিছে সিহঁতে অনলাইন ক্লাছ কৰিছে এই বাকী ষ্টেট বৰ্ডৰ ষ্টুডেণ্টবোৰেও অনলাইন ক্লাছ কৰিছে সিহঁতে অফলাইন এক্সাম দিব নালাগে আৰু আমাৰ ষ্টুডেণ্টে অফলাইনত বৰক যেনেকৈ যোনে মৰি থাকক মানে ষ্টুডেণ্ট আমাৰ মানে হাম আপকে হে কন এনেকুৱা কৰিব মানে আমাৰ ষ্টুডেণ্টবোৰ কি ষ্টুডেণ্ট নহয় তো ইয়াত ডিমত হ'ব কিয় লাগে আপোনালোকে এইটো কিয় ক'ব লাগে যে কিছুমানে কয় যে এক্সামিনেশ্যন হ'ব লাগে কিছুমানে কয় এক্সামিনেশ্যন হ'ব নালাগে কিছুমানে কয় এক্সাম হ'ব লাগে মই কি কওঁ এই কি কওঁ নহয় অলপ বেছিক কমন চেন্স বোলা বস্তুটো লাগে মানুহৰ নিজে বস্তুটো চালি জাৰি চাই নিজৰ এটা ডিচিশ্যন নিজৰ এটা জাজমেণ্ট দিব পৰা ক্ষমতা থাকিব লাগে সকলৰ এনেকুৱা নহয় যে কিছুমানে বিচাৰিছে কিছুমানে বিচাৰে না মই কি ক'ম এনেকুৱা নহয় যদি হিন্দী ইউটিউবাৰ্ছবোৰে কমেডি ইউটিউবাৰ্ছ কিমান ছাবস্ক্ৰাইবাৰ্ছ আছে তেওঁলোকে এই ষ্টুডেণ্টৰ হকে মাত মাতিব কিয় লাগে হ'লেও মাতিছে ন তেওঁলোকে হ'লেও মাতিছে এটা দায়িত্ববোধ এটা চেন্স অফ ৰেছপনচিবিলিটি তেওঁলোকৰ তাত আছে এটা চেন্স অফ ৰেছপনচিবিলিটি তেওঁলোকৰ তাত আছে সেইকাৰণে তেওঁলোকে কৈছে হয়তো এনে তেওঁলোকৰ দৰকাৰ নাছিল CBSE ষ্টাৰ্টিঙৰ পৰা কেঞ্চেল কৰা নাছিল যেতিয়া বহুত প্ৰেছাৰ হৈ গ'ল ছ'চিয়েল মিডিয়াত ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম চাৰিওপিনৰ পৰা যেতিয়া বহুত প্ৰেছাৰ দি দিয়া গ'ল তেতিয়া গৈ CBSE কেঞ্চেল কৰি দিলে কিন্তু আমাৰ অসমত এইটো আমি কেতিয়াও দেখিবই নাপাওঁ আমাৰ অসমত কেতিয়াও আমাৰ এইটো নহয় কাৰণ কিয় আমাৰ অসমৰ ছ'চিয়েল মিডিয়াত ইউটিউবত খালি এণ্টাৰটেইনমেণ্ট ইমানো চেনি নিদিব যাতে মানুহৰ ডায়েবেটিছ হৈ মৰে অলপমান কেতিয়া এনেকুৱা চেঞ্চিটিভ ইছ্যুৰ ওপৰত মাত মাতিব লাগে এইটো জানিব লাগে আমি সকলোৱে
এনেকুৱা নহয় যে আমি সদায় এণ্টাৰটেইনমেণ্টৰে দোষ দি থাকিম। ইট ইজ ভেৰি ৰং। ষ্টুডেণ্টসকলক মাত মাতিব লাগে। ট্ৰেণ্ডৰ সৈতে নহয়, ইছ্যুৰ সৈতে যাওক। ট্ৰেণ্ডৰ সৈতে গ'লে নহ'ব। ট্ৰেণ্ড সদায় এটা আহে, আনটো আহে, আনকৈ আহি থাকিব। কিন্তু এইবোৰ ইছ্যুৰ হকে মাত মাতক। মইতো বিচাৰোঁ যে এই ভিডিঅ'টো আপোনালোকে যিমানখিনি সোনকালে পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে এই যিসকল 1% ষ্টুডেণ্টে এক্সামিনেশ্যন হ'ব বুলি ৰখি আছে, হ'ব বিচাৰে, যাতে তেওঁলোকক যাতে কোনো ভুৱা কথাৰে তেওঁলোকক যাতে বিচলিত কৰিব নোৱাৰে। মেট্ৰিকটো মই আকৌ এবাৰ কওঁ, মেট্ৰিকটো আমাৰ আছাম বোৰ্ডে কেঞ্চেল কৰিব লাগে আৰু হায়াৰ ছেকেণ্ডেৰী এক্সামটো পষ্টপন কৰিব লাগে। কেতিয়ালৈ পষ্টপন কৰিব? যেতিয়ালৈকে CBSE কোনো নতুন তেওঁলোকৰ নটিফিকেশ্যন জাৰি নকৰে। কাৰণ CBSE ক্লাছ 12 কেঞ্চেল কৰা নাই, পষ্টপন কৰি থৈছে। 1 জুন তাৰিখে আকৌ ৰিভিউ কৰিব চিটুৱেশ্যনটো কি কৰা যায়, বুজিছে? যদি JEE NEET নিচিনা এক্সাম ইমান ভালকৈ হৈ যাব পাৰে, পষ্টপন কৰিও ভালকৈ হৈছে JEE NEET, তো আমাৰ CBSE হওক বা অন্যান্য ষ্টেট বৰ্ড বা অসমৰ ষ্টেট বৰ্ডৰ এক্সামছখিনিও ধুনীয়াকৈ পষ্টপন হৈ পিছত পাতিব পাৰিব। তাত ভয় কৰিব নালাগে। হেভ ফেইথ অন আৱাৰ ষ্টেট এডুকেশ্যন ডিপাৰ্টমেণ্ট। তেওঁলোকে পাৰিব। খালি আমি কি কৰিব লাগে, আমি ইয়াত ডিমট হ'ব নালাগে, আমি সকলোৱে মিলি আহিব লাগে। যি মুহূৰ্তত আমি ডিমট হ'লোঁ, সেই মুহূৰ্তত ষ্টুডেণ্টৰ হাৰাশাস্তি হৈ গ'ল। ইয়াত ডিমট হ'ব নালাগে, ইয়াত সকলোৱে মিলি আগবাঢ়ি আহিব লাগে। এটা ডিচিশ্যন, এটা অপিনিয়ন যে ষ্টুডেণ্টৰ হকে মাত মাতক, কেঞ্চেল ক্লাছ 10 এক্সামছ, পষ্টপন ক্লাছ 12 এক্সামছ, আৰু লগতে 11ৰ এক্সামো পষ্টপন কৰি দিয়ক। মইতো কোৱা নাই যে এক্সামিনেশ্যন হ'ব নালাগে, ক্লাছ 12 এক্সামিনেশ্যন হ'বই লাগিব। কিন্তু কেতিয়া? সেই বস্তুটোৰ কাৰণে CBSE আছে। CBSE চেণ্ট্ৰেল বৰ্ড, গোটেই অল ইণ্ডিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বৰ্ড। এইটো এনে হাৱাতে বনি যোৱা নাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট। কিবা তেওঁলোকে পাৰিব কৰিব। যেতিয়া CBSEও নিজে কিবা জাৰি কৰিব নটিফিকেশ্যন, তো অন্যান্য ষ্টেট বৰ্ডবোৰেও CBSE সেই বস্তুটো ফ'ল' কৰি নিজৰ বৰ্ডৰ কাৰণে সুবিধা অনুযায়ী বস্তুখিনি কৰি দিব। তো আমাৰ আছাম গভৰ্ণমেণ্টেও এই বস্তুটো CBSE, আমাৰ আছাম বৰ্ড গভৰ্ণমেণ্টেও, চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই বস্তু মানিব লাগে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবোৰ বস্তুবোৰ কৈছে তেওঁলোকে, আমাৰ মোদী গভৰ্ণমেণ্ট, সেইটো বস্তু মানিব লাগে আমাৰ আছাম গভৰ্ণমেণ্টে। মই এইটো বিচাৰোঁ। আৰু ষ্টুডেণ্টৰ যাতে কোনো লছ নহয়, মই এইটো বিচাৰোঁ। তেন্তে ভিডিঅ'টো আজিলৈকে ইমানেই আছিল। মই লাষ্টত এটা কথাই ক'ম যে ইয়াত ডিমট হ'ব নালাগে, কোনো ডিফাৰেঞ্চেছ ইন অপিনিয়নছ হ'ব নালাগে যে মোৰ বিৰুদ্ধে মই কিবা কওঁ, আপুনি মোৰ কথাটো ভাল নাপাব, এইটো কথা হ'ব নালাগে। ইয়াত সকলোৱে মিলি কাম কৰিব লাগিব। কাৰণ ষ্টুডেণ্ট এক্সাম দিব, আপুনি মই এক্সাম নিদিওঁ, ষ্টুডেণ্ট এক্সাম দিব। আৰু এই ষ্টুডেণ্টৰ ছেফটিটো মেইন। আজি যদি ষ্টুডেণ্ট বাচি যায়, আজি যদি ষ্টুডেণ্ট ছেফ হৈ থাকে, তেন্তে 1000টা এক্সাম দিব পাৰিব লাইফত, 1000টা এক্সাম দিব পাৰিব, বুজিছে? টিল দেন, বাই বাই, গুড নাইট। মই আশা কৰিম যে আপোনালোকে সকলোৱে পাৰে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেন্তে আজিলৈকে ধন্যবাদ।